ONGCৰ ব্যক্তিগতকৰণ কোনো কাৰণতে মানি লোৱা নহ'ব। আহোম সেনা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ONGCৰ ব্যক্তিগতকৰণ কোনো কাৰণতে মানি লোৱা নহ'ব। ONGCৰ ব্যক্তিগতকৰণ কোনো কাৰণতে মানি লোৱা নহ'ব। প্ৰথম কথা হৈছে ONGCৰ যি ব্যক্তিগতকৰণ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ আমি ঘোৰ বিৰোধিতা কৰিছোঁ। বিশেষকৈ ONGCৰ তৈলক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ কৰা হৈছে। ONGCৰ নিজা ৰিগসমূহো ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া হৈছে। এতিয়া মই মাত্ৰ এটা কথাই ক'ব বিচাৰোঁ, ONGCৰ প্ৰশাসন, শিৱসাগৰ জিলা প্ৰশাসন আৰু প্ৰাইভেট যিকেইটা ৰিগ যিকেইটা কোম্পানীয়ে লৈছে তেওঁলোকক যে বাঘজানৰ জুই আমি পাহৰা নাই, দ্বিতীয়খন বাঘজান আমি বিচৰা নাই, এইটোৱে মূল কথা। আমি আজি এই প্ৰতিবাদস্থলীৰ পৰাই আমি ONGC কৰ্তৃপক্ষক এটা কথা কৈ দিব বিচাৰিছোঁ যে ONGCত আচলতে যিমানসমূহ খালী পোষ্ট আছে, প্ৰায় 9,000 পোষ্ট আছে, 9,000 পোষ্টক থলুৱা অগ্ৰাধিকাৰ দি তেওঁলোকে কি কৰিব, নিযুক্তি প্ৰদান কৰিব লাগে। আৰু অসম বিৰোধী যিটো চক্ৰৰ লগত হাত দি তেওঁলোকে গোটেই ONGCটোক ব্যক্তিগতকৰণ কৰিব বিচৰা হৈছে। এই গোটেই বিৰোধী চক্ৰটোক আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা সোঁৱৰাই দিছোঁ যে এইখন অসম হয়, এইখন শিৱসাগৰ হয়, এই শিৱসাগৰৰ পৰাই জাতীয়তাবাদ প্ৰতিষ্ঠা হৈছে। প্ৰয়োজন হ'লে ONGC ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰবল গণসংগ্ৰাম আমি গঢ়ি তুলিম। আৰু যি গণসংগ্ৰামত এই যিসকল বিষয়া আছে, যিসকল বিষয়াই পুঁজিপতি গোষ্ঠীৰ প্ৰীতিৰ বাবে আচলতে গোটেই ONGCটো শেষ কৰিছে, তেওঁলোকক শিৱসাগৰৰ পৰা দৌৰাই খেদাম। শিৱসাগৰৰ পৰা আহোমেনে তেওঁলোকক দৌৰাই খেদাব। তেওঁলোকৰ যিখিনি নিৰাপত্তা ব্যৱস্থা আছে, নিৰাপত্তা ব্যৱস্থাই তেওঁলোকক ৰখাব নোৱাৰিব। এইটো স্পষ্ট কথা। আমি জাতিৰ স্বাৰ্থত ক'ব বিচাৰিছোঁ যে এই সম্পদৰ ওপৰত অসমীয়াৰ অধিকাৰ থাকিব লাগে। আজিৰ তাৰিখত অসমীয়াই এই সম্পদৰ অধিকাৰ ৰক্ষাৰ কাৰণে প্ৰাণ দিব আৰু এখিনি বহিৰাগতই আহি পিনে ইয়াত ৰিস্ক স্থাপন কৰি মুনাফা লুটিব, এইটো কোনো কাৰণতে মানি লোৱা নহ'ব। ONGCৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে আমাৰ এই সংগ্ৰাম চলি থাকিব। যিকেইটা তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কোম্পানীৰ হাতত দি দিয়া হৈছে, যিকেইটা ৰিগ গতাই দিয়া হৈছে, সেই ৰিগকেইটা যিকেইটা কোম্পানীয়ে চলাব তেওঁলোকৰ বিৰুদ্ধে আমি আচলতে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিম। এটা ৰিগকো চলাবলৈ নিদিওঁ। তাৰ কাৰণে যি কৰিব লাগে কৰিম। প্ৰয়োজন হ'লে ৰিগত যিসকলে কাম কৰিবলৈ আহিব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সেই ৰিগসমূহ চলাবলৈ দিয়া নহ'ব। আৰু লগতে মই ক'ব বিচাৰোঁ যে ONGCয়ে শিৱসাগৰ জিলাখনক তৈল নিগৰ হিচাপে ঘোষণা কৰি অতি কমেও বছৰত 500 কোটি টকাৰ তেওঁলোকে পেকেজ দিব লাগে, যাতে আমাৰ ইয়াৰ আৰ্থ সামাজিক উন্নয়নৰ লগতে আমাৰ ইয়াৰ মানুহখিনিৰ স্বাৱলম্বিতাৰ এটা নতুন পথ আচলতে প্ৰশস্ত হয়। ইয়াৰ লগতে আৰু এটা মই কথা কৈ থ'ব বিচাৰোঁ, ONGCৰ যি আচলতে যিখন চিকিৎসালয় ইয়াত স্থাপন কৰা হ'ল, এই চুকাফা চিকিৎসালয়খন কি কৰিছে, চুকাফা চিকিৎসালয় আমি কিয় কাৰণ আমি এই সংগ্ৰামৰ মাধ্যমেৰে আচলতে এইখন হস্পিটেল আমি পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু এই হস্পিটেলখন কেৱল ধনী শ্ৰেণীৰ মানুহৰ কাৰণে আচলতে চিকিৎসাৰ কাৰণে যোগ্য হৈ আছে। ইয়াত দুখীয়া মানুহে চিকিৎসা কৰিব নোৱাৰে, ইমানেই দাম বৃদ্ধি হৈছে। ইয়াত প্ৰত্যেকটো চিকিৎসাৰ ব্যয় ইমান বেছি। সেই গতিকে আমি ONGC কৰ্তৃপক্ষকো ক'ব বিচাৰিছোঁ এই ব্যৱস্থাটো তেওঁলোকে চাব লাগে আৰু যাতে সৰ্বসাধাৰণ শ্ৰেণীয়ে যাতে চিকিৎসা লাভ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে। ধন্যবাদ।